আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছো। গুড মৰ্নিং। এই আমাৰ ল'ৰাটোৱে স্কুলৰ কাপোৰ ধুনীয়াকৈ মেলি আছে এতিয়া। চবৰে ঘৰত তামোল আৰু পাণৰ গছ গাঁওখনৰ। কাপোৰ মেলাও হৈছে। ছিগি গ'ল এইসোপা আকৌ পৰি গ'ল, এইটো পৰি গ'ল, উঠা কাম বাঢ়ি গ'ল। এয়া টমটম আহি পাইছে, আমি এতিয়া ওলাওঁ বজাৰৰ পৰা আহোঁগৈ। এতিয়া বজাৰৰ পৰা আহি ঘৰ পালোহি আৰু এইটো পোৱালিটো চাওকচোন। আমি বজাৰত গৈছিলো। বজাৰৰ পৰা আনাৰস এটা আনি ধুনীয়াকে ধুই ভণ্টিয়ে প্লেটত কাটি আছে। এতিয়া আমি ইয়াত জলকীয়া পাউডাৰ, কলা নিমখ আৰু অলপমান চাট মছলা দিছে। ইয়াত মাক পুতেক দুইটা লাগি আছে নিমখ দিয়াত। তাৰপিছত জোকাৰিছে গোটেইখিনি মিছল হবলৈ। কথা কব পোৱা নাই নেকি? টেষ্টি। কোনোবাই টেঙা খোৱা দেখিলে এনেই মুখত অট'মেটিক পানী ওলাই যায়। সেইকাৰণে ময়ো টেষ্ট কৰি চালো আৰু বহুতেই মিঠা আনাৰসটো খাবলৈ। মায়ে কলপাত কাটিছে। আৰু এখন পাত দিব। সেইখন কুমলীয়াখন মা ধুনীয়া হ'ব। এই ওপৰখনৰ কথা কৈছিলো, ওপৰখন। ময়ো মাছখিনি ফটাফট বাছি ললো। এয়া পেটু গুচাই আছো আৰু ভণ্টিয়ে কলপাত এখন কাটি আনিলে, সেইখন অলপমান সেকি পেলাই এতিয়া ধুনীয়াকৈ ধুই মাছখিনিৰ ওপৰত নিমখ প্ৰথমতে আৰু হালধি অলপ দি ধুনীয়াকৈ গোটেইখিনি মিলাই ল'লে। আৰু ইয়াতে অলপমান মিঠাতেল দি দিছে। তাৰপিছত মিহিকে কাটি থোৱা পিঁয়াজ, নহৰু, আদা ওপৰত দি দিছে আৰু এয়া জলকীয়া ফালি দিছে। আৰু মান ধনিয়াৰ পাত আনিছিলো, সেয়াও দিব চাগৈ তাই। মান ধনিয়াৰ পাতকেইটা এয়া দি দিলে আৰু নেমু পাত 3টামানো আনিছে তাই ছিগি, সেইকেইটাও ওপৰত দিব। এয়া দি দিলে, দেখিছে নেমু পাতকেইটা। এতিয়া ধুনীয়াকে কলপাতখন মেৰিয়াই ইয়াত পাতত দিব ৰেডি কৰিছে। পাতখন বহুতেই কোমলীয়া, সেইকাৰণে ফাটি যোৱা নাই। ধুনীয়াকে ভাজে ভাজে ভাজ লৈছে, যেনেকৈ থৈছে। আপোনালোকেও বাৰু এনেকেই পাতত দি মাছ খায়নে? এয়া তাই ৰেডি হৈ গ'ল মাছৰ টোপোলাটো। আৰু এতিয়া এইটো কিহত সেকিব? জুই। সেইকাৰণে তাই জুই ধৰিছেগৈ আৰু কেৰাহী এটাৰ ওপৰতে তাই চৌকা বনাইছে, দেখিছে? কেৰাহীটো মানে দাঙি য'ত ত'ত লৈ ফুৰিব পাৰি। আৰু ইয়াতে মাটিৰ খোলা এখন দি দিলে, তাৰ ওপৰতে এতিয়া মাছৰ টোপোলাটো বহাই দিব আৰু ঢাকি দিব।
মাজে মাজে এইটো উল্টাই থাকিব। মই ভিতৰত মাছ ভাজি আছো আৰু মাংসও বনাই আছো। মাছখিনিত গাজ টেঙা, পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি দিলো আৰু অলপমান কেৰাহীটোত ধুনীয়াকৈ খৰখৰীয়া হ'বলৈ শুকাব দিলো। কম তেল দি ভাজিছো আৰু এইপিনে মোৰ মাংস উতলি ৰেডি হৈছে আৰু পাতত দিয়া মাছখিনিও ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে দেখি, খাওঁ খাওঁ লাগি গৈছে। ইয়াত আৰু পিঁয়াজ কাটি দিব, কেঁচা জলকীয়া কাটি দিব আৰু অকণ নেমু চেপি দিব। এয়া ভাত ৰেডি হৈ গ'ল দেই। এয়া ধুনীয়াকৈ কলপাততেই খাম আজি। কলপাত বেছিকৈ কাটি অনাৰ কাৰণে। লোকেল চিকেন, দালি, গাজ টেঙা দিয়া মাছৰ ফ্ৰাই আৰু পাতত দিয়া মাছ। অলপমান ইয়াত নেমু চেপি দিছে, লগত এটা কেঁচা জলকীয়া। পাতখন বাৰু দেখিবলৈ কেনেকুৱা লাগিছে? আপোনালোকৰ বাৰু খাবৰ মন গৈছে নেকি? কেনেকুৱা? আৰু পাতত দিয়া মাছ, পাতত দিয়া, তাৰপিছত লোকেল মুৰ্গী। ধুনীয়া তাতে গাজ টেঙা আৰু মাছৰ আৰু পাতত দিয়া ন? আমাৰ ৰান্ধনি খাই আছে। এতিয়া কোনটো দি খাওঁ মানে গমেই পোৱা নাই আৰু। আজি জলকীয়াটো কিনাৰতে থলো। সন্মুখত ইমান টেষ্টি টেষ্টি বস্তু আছে, এতিয়া খোৱাৰহে কথা আৰু ফটাফট। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ।